সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ হৈ প্ৰাৰ্থী প্ৰয়াসী। আজি মেৰাপানী দৈয়াং সমষ্টিৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন প্ৰান্তত ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ উপসভাপতি পুনা বৰাৰ উপস্থিতিত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু সোণোৱালে কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন কৰে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে তৰাণী নপাম গাঁৱৰ নামঘৰ মেৰামতিৰ বাবে 5 লাখ টকাৰ অনুদান, তৰাণী নপাম গাঁৱৰ ৰংগমঞ্চৰ নিৰ্মাণৰ বাবে 7 লাখ টকা অনুদান আগবঢ়োৱাৰ লগতে কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা শুভ উদ্বোধন কৰে। আগন্তুক সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত পুনৰবাৰ টিকট লাভ কৰাৰ কথাও উল্লেখ কৰে কাৰ্যবাহী সদস্য ৰাজু সোণোৱালে। মেৰাপানীৰ পৰা জোন গগৈৰ সহযোগত খবৰ গোলাঘাট। বহু বাকী হৈ আছে কাম কৰিবলগীয়া সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ যোগেদি হ'লেও আমাৰ যিগৰাকী প্ৰাৰ্থী আমাৰ যি নপামবাসী ৰাইজৰ কাৰণে এটা ভাল দিন, যিহেতু আজি বহুদিনীয়া এটা অভাৱ পূৰণ হ'বলৈ গ'ল। সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ যোগেদি আজি তৰাণী নপাম ৰংগমঞ্চ শুভাৰম্ভণি কৰা হয়। আজি অলপ দিনৰ আগতে এই স্থানতে এখন সভা অনুষ্ঠিত হৈছিল মোৱাইফাই ক্লাবৰ ক্লাবৰ সৌজন্যত। তাতে আমি ৰাজহুৱাভাৱে এখন সভা অনুষ্ঠিত কৰিছিল আৰু সেই সভাতে ৰাইজে অনুৰোধ কৰিছিল যে ইয়াতে আমাৰ এটা মুকলি মঞ্চ প্ৰয়োজন হৈছে। গতিকে ৰাইজৰ অনুৰোধ ৰক্ষা কৰি আমি ৰাজহুৱাভাৱে এই স্থানত খুব কম দিনৰ ভিতৰত এটা মুকলি মঞ্চ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ আমাৰ ৰাজু সোণোৱালৰ উপস্থিতত। আৰু ৰাজু সোণোৱাল ডাঙৰীয়াক আমি অনুৰোধ জনাইছিলোঁ আমাৰ স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য ডাঙৰীয়াক। গতিকে তেখেতে আজি এই অনুৰোধটো ৰক্ষা কৰি আমাক 7 লাখ টকা এটা মুকলি মঞ্চ নিৰ্মাণৰ কাৰণে পুঁজি দিলে। তাৰ কাৰণে মই তেখেতক প্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু ৰাইজে যিটো অনুৰোধ কৰিছিল সেই ৰাইজে আজি এটা ভাল পাইছে যে এটা মুকলি মঞ্চ পালে এই অঞ্চলত, পিছপৰা অঞ্চলত বিভিন্ন সময়ত সমাজৰ বহু অনুষ্ঠান এই মঞ্চৰ যোগেদি কৰিব পাৰিব। গতিকে আজি তাৰিখত আমি এই প্ৰতিশ্ৰুতিটো দিয়াৰ পিছত প্ৰতিশ্ৰুতিটো সম্পূৰ্ণ হোৱাত আমি নিজকে ভাল পাইছোঁ। আৰু লগতে মই স্বায়ত্ত পৰিষদৰ সদস্যগৰাকীকো ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আজি উন্নয়ন যাত্ৰাৰ অংশ হিচাপে আজি আমাৰ 9টা কামৰ আধাৰশিলা আমি স্থাপন কৰিছোঁ। আৰু এই আশীৰ্বাদ হিচাপে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিত্তমন্ত্ৰী অজনা নেওগ মহোদয়া আৰু আমাৰ গোলাঘাট বিধানসভা সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী তথা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি পুনা বৰাৰ আশীৰ্বাদত আমি গোলাঘাট
আৰু দৈয়াং পৰিষদীয় সমষ্টিৰ উন্নয়ন যাত্ৰা আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যেই উন্নয়ন হৈ গৈছে আৰু যি আগন্তুক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে আৰু এই নিৰ্বাচনত প্ৰাকখনত যি আমি কাম কাজসমূহ ইতিমধ্যে আমি সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে হৈছে। আৰু আগন্তুক যি নিৰ্বাচন, এই নিৰ্বাচনত আমি সোণোৱাল স্বায়ত্তশাসিত পৰিষদত সকলো ভোটাৰ ৰাইজক এখন ভাৰতীয় জনতা পাৰ্টীৰ নেতাধীন স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু নিজেও মই আশাবাদী যে এই স্বায়ত্তশাসিত পৰিষদত এই সমষ্টি দৈয়াং সমষ্টিৰ পৰা নিশ্চয় প্ৰতিনিধিত্ব ৰাইজে কৰাব বুলি দলৰ নেতৃত্বই মোক প্ৰাৰ্থিত কৰা বুলি মই আশাবাদী।